Hello students, welcome to Binita Tutorial. মই তোমালোকক ইংলিছৰ কাৰণে বিশেষকৈ দিবই নোৱাৰিলো মোৰ অলপ হেলথ ইছ্যু হৈ আছিল এতিয়া চোৱা তোমালোকক একদম সদায় কমন পৰা এটা বস্তু মই দিব বুজিছো লেটাৰ ৰাইটিং ওকে লেটাৰ ৰাইটিংত তোমালোকে কি কৰিব লাগিব চোৱা এটো বস্তু লিখিব লাগিব প্ৰথমতে চোৱা লেটাৰ ৰাইটিংৰ ফৰমেটটো কেনেকুৱা হ'ব লাগিব এই প্ৰথমতে লিখিব লাগিব তুমি সেন্ডাৰ এড্ৰেছ হল সেন্ডাৰ এড্ৰেছটো লিখিবা সেন্ডাৰ এড্ৰেছটো লিখি তোমালোকৰ সেন্ডাৰ এড্ৰেছটো কেনেকৈ লিখিবা মই দেখাই আছো সেন্ডাৰ এড্ৰেছটো লিখি এটা লাইন গ্যাপ দিবা তাৰ পিছত লিখিবা এই ডেটটো এইভাগে 26 ফেব ইমান দিব পাৰা নহলে 26 ফেব্ৰুৱাৰী পুৰা লিখিবা হা ফেব্ৰুৱাৰী 2024 এইটো পুৰা লিখিবা হল তাৰ পিছত এটা লাইন গ্যাপ দিবা তাৰ পিছত জালে লিখিবলৈ দিছে দা এডিটৰ বা দা মেনেজাৰ জালে লিখিব দিছে হে মানে হে এড্ৰেছটো লিখিবা অফিস নেমটো লিখিবা এড্ৰেছটো লিখিবা তাৰ পিছত এটা লাইন গ্যাপ দি সাবজেক্টটো লিখিবা হল সাবজেক্টটো ক'ত থাকিব কুৱেশ্যনত সাবজেক্টটো দিয়া থাকিব কি বিষয়ৰ ওপৰত তুমি চিঠিখন লিখিবা সেই কুৱেশ্যনৰ বিষয়টো দিয়া থাকিব কপি ফ্ৰম কুৱেশ্যন ওকে এতিয়া চোৱা তোমাৰ এইখিনি লিখা হৈ গল নহয় এইখিনিতে তোমালোকৰ নাম্বাৰ থাকিব সেন্ডাৰ এড্ৰেছত থাকিব ডেটত থাকিব এডিটৰত থাকিব সাবজেক্টত থাকিব ইয়াতে তোমালোকৰ 2 নম্বৰ থাকিয়ে যাব এতিয়া চোৱা ডিয়াৰ স্যাৰ মেম হল যদি বুলে দেখে লেডি বুলি দিয়ে মেম লিখিবা দেখে জেন্টস বুলি দিলে স্যাৰ লিখিবা through the column of your esteemed newspaper I would like to draw the attention of concerned authority towards সাবজেক্টটো কি সাবজেক্টৰ ওপৰত তুমি চিঠিখন লিখিবা কি বিষয়ে কমপ্লেইন কৰিবা তুমি কিহৰ সলিউশন বিচাৰিছা সেই বস্তুটোৰ কথা লিখিব লাগিব কৈছে কি থ্ৰু দা কলম এই কলমটোৰ জৰিয়তে অফ ইয়োৰ এষ্টিম নিউজপেপাৰ তোমাৰ নিউজপেপাৰখনত যে কিছুমান এডিটৰিয়েল থাকে নাই এডিটৰিয়েল অসমীয়াত থাকে সম্পাদকলৈ চিঠি আৰু ইংলিছৰ পেপাৰবিলাকত থাকে এডিটৰিয়েল বুলি থাকে হয়নে টু দা এডিটৰ এনেকৈ থাকে এতিয়া চোৱা তাত Through the column of your esteemed newspaper, I would like to draw the attention of concerned authorities towards এইখিনি প্ৰথম লাইনতে লিখিলা হল মই মানে মোৰ এই তোমালোকৰ নিউজপেপাৰখনত থকা এই কলমটোৰ পৰা মই এই তোমালোকৰ অথৰিটিৰ পৰা বা জেনেৰেল পিপলৰ হেৰি বিচাৰিছো মানে এটেনশন বিচাৰিছো এই সাবজেক্টটোৰ ওপৰত সাবজেক্টটো কেনেকুৱা সাবজেক্ট থাকিব তোমাৰ কুৱেশ্যনত দিয়া থাকিব এই শাৰীটো প্ৰথমতে লিখি ললা সাপোজ তোমাৰ বহুত কথা মনত একো নাথাকিলে তোমাৰ ইমান বেছি প্ৰিপাৰেচন নাই পেপাৰ চিঠিখন তুমি পঢ়ি যোৱাৰ ভিতৰত অহা নাই তেতিয়াও তুমি ওপৰৰ সেন্ডাৰ এড্ৰেছ লিখি ডেট লিখি তাৰপিছত কালে দিবা হেতু লিখি তাৰপিছত সাবজেক্টটো লিখি এই কথাখিনি যদি লিখা যে থ্ৰু দা কলম অফ ইয়োৰ এষ্টিম নিউজপেপাৰ আই উড লাইক টু ড্ৰ দা এটেনশন অফ কনচাৰ্ন অথৰিটিজ টুৱাৰ্ডছ এইটো হল এইখিনি লিখিলা তাৰপিছত সেকেন্ড পেৰাগ্ৰাফত কি লিখিলা ইন দা সেকেন্ড পেৰাগ্ৰাফ problem description with solution problem to describe কৰিলা আৰু লগতে তাৰ কি দিলা solution দিলা তুমি কি ভাবা কি কামটো কৰিলে এটো solution হ'ব এটো বস্তু তুমি সেকেন্ড পেৰাগ্ৰাফত লিখিব লাগিব প্ৰবলেমটো কিয় হৈছে তাৰ ডেসক্ৰিপচন লিখিব লাগিব তাৰপিছত তাৰ solution এটা তুমি দিব লাগিব হল তুমি কি ভাবা কি কৰিলে এটো solution হ'ব হেখিনি কথা তুমি লিখিব লাগিব সেকেন্ড পেৰাগ্ৰাফত তাৰপিছত লাষ্টত কি লিখিবা I hope that মই আশা কৰো যে publishing in columns of your newspaper would help authorities to solve problem মানে এই কথাখিনি যদি নিউজপেপাৰৰ কলমটোত প্ৰকাশ কৰা যায় তেতিয়া মানে এই প্ৰবলেমটো সলভত সহায় হ'ব বুলি তুমি ভাবা মানে প্ৰথম পেৰাগ্ৰাফটোত এটো লিখিলা সেকেন্ডটোত তুমি প্ৰবলেমৰ ওপৰত ডেসক্ৰিপচন দিলা কিয়নো প্ৰবলেমটো এটো হৈছে তাৰ পিছত সলিউশন লিখিলা একদম লাষ্ট পেৰাগ্ৰাফটোত কি লিখিবা I hope that publishing in columns of your newspaper would help authorities to solve the problem okay লাষ্টত কি লিখিবা সোৱা your sincerely যদি কিবা নাম দিয়া থাকে বা তোমাৰ যদি পোষ্ট কিবা দিয়া থাকে তেতিয়া তোমাৰ নাম যদি দিয়া থাকে আৰু পোষ্ট যদি কোৱেশ্চনৰ পাহৰা দিয়া থাকে তেতিয়া তুমি লিখিব লাগিব হল এতিয়া সোৱা তোমালোকক মই এখন লেটাৰ লিখি দেখাই দিছো আৰু এটা মন কৰিবা যদি হে এই লেটাৰখন যদি কমপ্লেইন দিব লগা লেটাৰ হয় তেতিয়া কি লিখিবা সোৱা লেটাৰ অফ কমপ্লেইনত কি থাকিবা প্ৰথম ওপেনিং লাইনটো কেনেকুৱা হ'ব সোৱা এখন কমপ্লেইন লেটাৰ হয় I would like to highlight my concern
টুৱাৰ্ডছ পাৰ্চেজ অফ বিল ইমান যদি তোমালোকৰ যদি কিবা এই যদি বস্তু কিনা যদি কমপ্লেইন থাকে যদি কিবা এটা বস্তু কিনা সেই বস্তুটো যদি তোমালোকৰ ঘূৰাব লগা হয় কিবা বেয়া পালা তোমালোকে যদি কমপ্লেইন দিব বিচাৰা তেতিয়া এই প্ৰথমৰ লাইনটো এনেকৈ লিখিব লাগিব আই উড লাইক টু হাইলাইট মাই কনচাৰ্ণ টুৱাৰ্ডছ পাৰ্চেজ অফ বিল নাম্বাৰ ইমান হ'ল তাৰপিছত ক্লজিঙত কি লিখিব লাগিব চোৱা আই ৰিকুৱেষ্ট ইউ to look into this matter and take quick action as soon as possible একদম ক্লোজিং লাইনটো এটো লিখিব লাগিব কমপ্লেইন লেটাৰ বিলাকত ওপেনিং লাইন এটো ক্লোজিং লাইন এটো বাকিবোৰটো সব সেন্ডাৰ ডেট এডিটৰিয়েল সৰি টু দা কালে লিখিবা ম্যানেজাৰ লিখিবা জেনাৰেলি কমপ্লেইন লেটাৰ জেনাৰেলি ম্যানেজাৰকে বেছি লিখা হয় মানে কালে লিখিবা এটা সাবজেক্টটো হল হেখিনি একেই থাকিব তাৰ পিছত ওপেনিং লাইনটো এনেকৈ লিখিবা আই উড লাইক টু হাইলাইট মাই কনচাৰ্ণ টুৱাৰ্ডছ পাৰ্চেজ অফ ইমান আৰু ক্লোজিং লাইনটো কেনেকৈ লিখিবা আই ৰিকুৱেষ্ট ইউ টু লুক ইনটু দিছ মেটাৰ এণ্ড টেক কুইক একশ্যন এজ সুন এজ পচিবল এইটো থাকিব কমপ্লেইন লেটাৰত এতিয়া মই তোমাক এখন লেটাৰ দেখাই দিওঁ কেনেকৈ লিখিব লাগে লেটাৰবিলাক জেনেৰেলি কেনেকৈ আহে মই তোমালোকক দেখাই দিওঁ চোৱা দেই এখন কুৱেশ্যন পেপাৰ 2023 এখন কুৱেশ্যন পেপাৰ হ'ল এতিয়া চোৱা লেটাৰ তাতে কেনেকৈ আহিছে চাবা দেই এইখন লেটাৰ মন কৰা ইউ আৰ ৰচনা ৰমেশ দি দিছে তাক তুমি কোন হয় সেইটো দি দিছে তুমি নিজৰ নাম লিখিব নোৱাৰা লিভিং এট মায়া এনক্লেভত থকা নিউ দিল্লীৰ মায়া এনক্লেভত থকা তুমি ৰচনা বা ৰমেশ ওকে দেয়াৰ হেভ বিন এ স্পেট অফ চেইন স্নেচিং ইনচিডেণ্ট ইন ইয়ৰ কলনী বাই য়ং বয়জ ৰাইডিং বাইকছ এই ডেকা বাইক চলোৱা ল'ৰাবিলাকে কি কৰে তোমাৰ কলনীখনত চেইন টানা গলৰ পৰা চেইন টানা এটা ঘটনা তোমালোকৰ কলনীখনত ঘটি আছে Write a letter in 100 to 120 words. এখন লেটাৰ লিখিব লাগিব তাৰ ৱৰ্ডৰ কিমান হ'ব লাগিব সীমাটো মানে কিমানৰ ভিতৰত লিখিব লাগিব ৱৰ্ড লিমিট হ'ব লাগিব 100 to 120 words to the এডিটৰলৈ লিখিব লাগিব কোন পেপাৰখনৰ নাম কি কলনী নিউজ লেটাৰ কলনীত যিখন নিউজ লেটাৰ ওলায় সেইখনত তোমালোকে এডিটৰলৈ এখন লেটাৰ লিখিব লাগিব 100 to 120 wordsৰ লিমিটত drawing attention to the increase in the number of petty crimes in the colony এই কলনীখনত ঘটি থকা এনেকুৱাবিলাক ক্ৰাইমছৰ ওপৰত তুমি এটেনশ্যন টানি পেলাই এটেনশ্যন দি এটা চিঠি লিখিব দিছে হা মেনশ্যন দ্য ইনচিকিউৰিটি ফেল্ট বাই দ্য ৰেচিডেণ্টছ তোমালোকে এইটো মেনশ্যন কৰিবা যে এই কলনীখনত থকা মানুহখিনিয়ে ৰেচিডেণ্টছখিনিয়ে যে তাতে ইনচিকিউৰিটি ফিল কৰিছে এণ্ড সাজেষ্ট ষ্ট্ৰিক্ট সিকিউৰিটি আৰু সাজেশ্যন দিয়া তুমি মানে তাহাঁতক সাজেশ্যন দিয়া মানে তুমি তাহাঁতক হেৰি কৰা সাজেশ্যনৰ অসমীয়াত একজেক্টলি পাহৰি গৈছোঁ মই সাজেশ্যন দিয়া যে ষ্ট্ৰিক্ট সিকিউৰিটি তাহাঁতে মেজাৰ কৰিব লাগে টু দ্য ইণ্ট্ৰডিউচ ষ্ট্ৰিক্ট সিকিউৰিটি মেজাৰ্ছ টু বি ইণ্ট্ৰডিউচ এটা মানে সিকিউৰিটি হেৰি তাহাঁতি ভাল সিকিউৰিটি এটা কলনীখনৰ মানুহৰ কাৰণে ৰেচিডেণ্টছখিনিৰ কাৰণে প্ৰভাইড কৰিব লাগে দে হ'ল এনেকুৱা ধৰণৰ চিঠিবিলাক জেনেৰেলি আহে এখন যেহেতু যোৱাবাৰ আহিছে মই সেইকাৰণে এইবাৰ এখন দিয়া নাই মই এবাৰ বেলেগ এখন তোমাক লিখি দিম মই কেনেকৈ আহিছে তোমালোকক দেখাই দিছোঁ ইয়াত কৈয়ে দি আছোঁ ইউ আৰ অনিতা আৰু অশোক হ'ল যদি তুমি জেন্টছ হয় তেতিয়াহ'লে ল'ৰা হ'লে তুমি অশোক লিখিবা ছোৱালী হ'লে অনিতা লিখিবা ইউ কাম এক্ৰছ দ্য ফলোয়িং এডভাৰটাইজমেণ্ট এইটো এটা এডভাৰটাইজমেণ্ট দিছে উই লিড দ্য ফিউচাৰ লিডাৰ্ছ ৱেব ডিজাইনিং ইজ নট অনলি এবাউট ক্ৰিয়েটিং দ্য বেষ্ট পেজেছ এণ্ড ডিছপ্লে কণ্টেণ্ট ইট ইজ এবাউট converting the idea and turning it into a beautiful website. Write a letter 100 to 120 words to the director Manthan inquiring about their short-term courses. এইখন যে এডভাৰটাইজমেণ্ট দিছে এইখন কোনে দিছে মন্থনে দিছে তাহাঁতৰ ডিৰেক্টৰলৈ তুমি চিঠি লিখিব দিছে তাহাঁতক তোমাক কি এনকুৱাৰী কৰিব দিছে শ্বৰ্ট টাৰ্মৰ কোৰ্চ কিবা আছে নেকি এণ্ড আস্কিং ফৰ অল দ্য নেচেচাৰী ডিটেইলছ ছাচ এজ কি কি এলিজিবিলিটি লাগে ডিউৰেশ্যন কিমান ফি ষ্ট্ৰাকচাৰটো কেনেকুৱা প্লেচমেণ্ট ছাৰ্ভিচবিলাক কেনেকুৱা এইখিনি সুধি তাৰমানে তুমি এখন তাহাঁতক চিঠি লিখিবলৈ দিছে এই দুখন যোৱাবাৰ আহিছে মই তোমাক এতিয়া আজি এখন বেলেগ ধৰণৰ চিঠি দেখাই দিওঁ চোৱাচোন তোমালোকে ৰাইট এ লেটাৰ টু দ্য এডিটৰলৈ এখন চিঠি লিখা লোকেল ডেইলিখনৰ নাম কি দি দিছিলে হিন্দুস্তান টাইমছ অ'কে to promote awareness among youngsters about the impact of social media impact to youngsters মাজত কেনেকৈ মানে হেৰি হৈছে সেইটো তোমালোকৰ ওপৰত এখন চিঠি লিখিব লাগে you live in a Santnagar house number ইমান এইটো SN15 এইটো নিউ দিল্লী দেই মোৰ হেৰিটো লিখোঁতে থাকি গ'ল এইটো কি বুলি কয় মোৰ কুৱেশ্যনটো লিখোঁতে থাকি গ'ল এতিয়া চোৱা
হাউচ প্ৰথমতে থাকিব এইডোখৰত মই আগতে কৈছোঁ এইডোখৰত থাকিব প্ৰথমতে চেণ্ডাৰ নেম হাউচ নাম্বাৰ ইমান SN15 চেণ্ট নগৰ দিল্লী এইটো চেণ্ডাৰ নেম আৰু এইটো হৈছে ডেট এটা লাইন এৰি মই ডেট লিখিছোঁ হ'ল দেন এটা লাইন এৰি দ্য এডিটৰ হিন্দুস্তান টাইম হ'ল সাবজেক্টটো কি টু প্ৰমোট এৱাৰনেছ এমং য়ংষ্টাৰ্ছ এবাউট দ্য ইম্পেক্ট অফ ছ'চিয়েল মিডিয়া নেটৱৰ্কিং ছাইটছ হ'ল এতিয়া চোৱা কি লিখিবা তুমি ডিয়াৰ ছাৰ through the column of your esteem and widely read newspaper hall I would like to draw the attention of the concerned authorities and the general public to an important issue which is about the social networking site that have become the latest fad for school going children দেখিছা মই এইটো কৈছে যে মই আপোনাৰ এই ৱাইডলি ডাঙৰ মানে বহলভাৱে যিখন আপোনালোকৰ পেপাৰ প্ৰচাৰিত হৈছে সেই পেপাৰখনত মই মানুহৰ মানে এটেনশ্যন ড্ৰ কৰিব খুজিছোঁ যে অথৰিটিৰো লগে লগে জেনেৰেল পাব্লিকৰো অথৰিটিও এইটো কথা মন দিব লাগিব লগে লগে জেনেৰেল পাব্লিকেও এইটো কথা জেনেৰেল পাব্লিকেও এইটো কথা মানে মন দিব লাগিব এটেনশ্যন মই তাহাঁতৰ ড্ৰ কৰিব বিচাৰোঁ টু এন ইম্পৰ্টেণ্ট ইছ্যু এইটো এটা ইম্পৰ্টেণ্ট ইছ্যু হৈ গৈছে যে স্কুল গোয়িং চিলড্ৰেনবিলাকে আজিকালি বেছিভাগ সময় ছ'চিয়েল নেটৱৰ্কিং ছাইটছবিলাকত দিয়ে দ্য চিলড্ৰেন হেভ বিন এফেক্টেড ভেৰি বেডলি দে আৰ বিজি ইন দেয়াৰ ফোন অল দ্য টাইম ৰাদাৰ দেন বুকছ ইট ইজ অলছ' হাৰ্মফুল ফৰ দেয়াৰ আইজ এইটো তাহাঁতৰ অকল মানে হেৰিৰ কাৰণে পঢ়াৰ কাৰণে নহয় চকুৰ কাৰণেও বেয়া I think both parents and school authorities should take initiative to bring awareness among the children by organizing some awareness program. TED Talks মানে কি জানানে TED Talks মানে এনেকুৱা কিছুমান মানে হেৰি কথা বতৰা TED Talks মানে এনেকুৱা কিছুমান কথা বতৰা যি নেকি তাৰমানে অৰ্গেনাইজলি গিভেন এণ্টাৰটেইনমেণ্ট দিব মানে এই যে ধৰা বাটৰ নাট মানে এনেকুৱা কিছুমান ল'ৰা ছোৱালীবিলাকক কথা ক'লে কিছুমান এনেকুৱা ধৰণৰ কথা কৈ দিলে তাহাঁতৰ মনত হেৰি হয় নাই মানে তাহাঁতি কথাখিনি পটককৈ লৈ লয় নাই তেনেকুৱা ধৰণৰ কথাবিলাকক কয় ইণ্টাৰেষ্টিংলি মানে তাহাঁতক বুজোৱা শাসন কৰি নহয় তাৰমানে মৰমৰ মাধ্যমেৰে খেল ধেমালিৰ মাধ্যমেৰে কিছুমান এক্সাম্পল দিয়া সেইবিলাকক কয় TED Talks about the issues in the school. So I request you to publish this letter so that the concerned authorities would take some initiative. এই লেটাৰখন যদি আপুনি পাব্লিছ কৰে তেতিয়াহে কনচাৰ্ণ অথৰিটিয়ে কি কৰিব পাৰিব কিছুমান ইনিচিয়েটিভ ল'ব পাৰিব এণ্ড স্প্ৰেড এৱাৰনেছ এমং য়ংষ্টাৰ্ছৰ মাজত এৱাৰনেছ স্প্ৰেড কৰিব পাৰিব আৰু এইডোখৰ জেগাত মই আৰু বেলেগ এখন পেজ ইউজ কৰা নাই এইডোখৰত কি লিখিবা চোৱা ইয়'ৰ ট্ৰুলি বা ইয়'ৰ চিনচিয়াৰলি হ'ল লিখিবা ইয়াত তোমাৰ যিটো এড্ৰেছ থাকিব এই তোমাৰ এড্ৰেছটো তুমি মোহন অশোক এনেকুৱা কিবা কিবি দিয়া থাকিব নাই পেপাৰখনত সেইটো কথা ইয়াত লিখিব লাগিব বুজি পাইছা আশা কৰোঁ তোমালোকৰ সহায় হ'ব একদম মুহূৰ্তৰ সময়ৰ এখন চিঠি মই পাৰিলে আৰু এখন চিঠি দি আছোঁ প্লিজ ভালকৈ দিবা পৰীক্ষাটো খৰখেদা নকৰিবা চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিবা এতিয়া এইখন চিঠি চাই লোৱা চিঠি এখন সদায় 5 নম্বৰৰ আহিবই অল দ্য ভেৰি বেষ্ট ফৰ ইয়ৰ এক্সাম